মেডিকেলত গোটেই ৰাতি টোপনি ক্ষতি কৰি ৰখাটো আচলতে কিমান কষ্টৰ কাম সেয়া থকাসকলেহে বুজি পায়। মেডিকেলৰ কামৰ পৰা অকণমান ঠিক হৈছিলহে মাত্ৰ আজি আকৌ হৰমাক লৈ আহিলোঁ GMC লৈ বুলি। তাই যিহেতু আমাৰ ঘৰতে আছিলে, তাইৰ হঠাতে বেমাৰ হ'ল আৰু তেনেকৈ আমি তাইক মেডিকেলত লৈ আহিলোঁ। গোটেই ৰাতি শুম বুলি ভাবিও এবাৰো শুব নোৱাৰিলোঁ। এবাৰ বহিছোঁ, এবাৰ মোবাইল চাইছোঁ, তেনেকেই গোটেই ৰাতি পাৰ কৰিছোঁ। যিহেতু মই নতুন এটা কাম হাতত লৈছিলোঁ আজিৰ পৰা কৰিম বুলি, তাৰ আছিলে আজি আচলতে প্ৰথমটো দিন। কিন্তু প্ৰথমটো দিনতে এয়া সমস্যা। ৰাতি মেডিকেলত গোটেই ৰাতি টোপনি ক্ষতি কৰি ৰাতিপুৱা কামত যোৱাটো আচলতে বহুত বেছিয়ে কষ্টৰ কাম। তাৰ পিছতো উপায় নাই, যিহেতু যাবই লাগিব। এয়া ৰাতিপুৱা প্ৰায় 8টামান বজালৈ মেডিকেলত থাকি তাৰ পৰা বাহিৰে মই আহিলোঁ কামলৈ বুলি। মোৰ লগৰকেইটা আহি পোৱা নাছিল, তাৰ কাৰণে এয়া টোপনি ক্ষতি কৰি ইয়াতে ৰাস্তাত তেনেকৈ টোপনিয়াই হ'লেও বহি আছোঁ সিহঁতলৈ বুলি। আচলতে কি কামনো হয়, কি কৰিছোঁ, কিহত সোমালোঁ নতুনকৈ, এয়া মই আপোনালোকক নেক্সট ব্লগত ভালকৈ জনাম। এতিয়া ইয়াৰ পৰাই আমাৰ প্ৰাগজ্যোতিষ কলেজৰ সন্মুখৰ পৰাই আমাৰ কাম ষ্টাৰ্ট হৈছে। বাকী নেক্সট ব্লগত গোটেইখিনি জনাম। এতিয়ালৈ বাই বাই।